কন্যাৰ তুলনি বিয়াত মাছ মাংস খুৱাই অপৰাধ হ'ল এটা পৰিয়ালৰ। আমিষ আহাৰ খোৱাৰ বাবে এটা বছৰৰ বাবে এঘৰীয়া কৰিলে এটা পৰিয়ালক। বিগত এটা বছৰে এগৰাকী বৃদ্ধা আৰু এটা পৰিয়ালক মানসিক হাৰাশাস্তি দিয়াৰ অভিযোগ শংকৰ সংঘৰ বিৰুদ্ধে। বিতৰ্ক যে লগ নেৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘক। মেডাম মেফিত শংকৰ সংঘৰ সদস্যই অংশগ্ৰহণ কৰা বিতৰ্কৰ মাৰ নাযাওঁতে পুনৰ সৃষ্টি হৈছে এক নতুন বিতৰ্ক। যোৰহাটৰ এটা পৰিয়ালে আনিছে শংকৰ সংঘৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এগৰাকী বৃদ্ধা আৰু এটি পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ এখন প্ৰাথমিক আৰু আঞ্চলিকৰ বিষয়ববীয়াৰ বিৰুদ্ধে। শংকৰ সংঘৰ মানসিক হাৰাশাস্তিৰ বাবে এঘৰীয়া বৃদ্ধা মহিলা শাৰীৰিকভাৱে অসুস্থ হোৱাৰ অভিযোগ পুত্ৰৰ। ভাবিছোঁ যে আমি ভুল নকৰাকৈ যদি ভুল কৰিলেহেঁতেন স্বইচ্ছাই আমি গৈ তামোল পানী সেৱা এটা কৰি পেলাই যে আমাৰ ভুলক ক্ষমা কৰি দিয়ক বুলি আমি ক'লোহেঁতেন, কিন্তু আমাৰ দৃষ্টিকোণৰ পৰা আমি ভবা নাই যে আমাৰ এইটো ভুল হৈছে। সেইখিনি কথা। তাৰপিছত মেইন কথাটো কি, তাৰপিছতে মাৰ মেণ্টেলি বহুত প্ৰেছাৰত পৰিলে। যিগৰাকী মানুহ আগতে শনিবাৰে নামঘৰ যায়, কোনো অনুষ্ঠানো নাযায়, তাৰপিছতে গোটেই ভাদ মাহটো মা নামঘৰ যাব নোৱাৰিলে। মা মেণ্টেল ডিপ্ৰেশ্যনত পৰিলে, চুগাৰ প্ৰেছাৰ বাঢ়ি গ'ল। এতিয়া মাৰ ট্ৰিটমেণ্টত চলি আছে ডিব্ৰুগড়ত। মই 3-4বাৰ আপ ডাউন কৰি আছোঁ, ৰেকৰ্ডখিনি আছে আমাৰ ওচৰত মেডিকেল ৰেকৰ্ড। এতিয়া আমাৰ ট্ৰিটমেণ্টৰ আগৰ মাৰ যিজনী মানুহ ৱেইট আছিলে, সেই মানুহজনী ৱেইটটো যথেষ্ট পৰিমাণে কমি গৈছে। মানে সেইটো মেণ্টেল হাৰাচমেণ্ট এটা পালে মানুহগৰাকী এই বৃদ্ধা বয়সত। তাকো তেখেত প্ৰধান শিক্ষয়িত্ৰী আছিলে আৰু ক'ভিডৰ সময়ত ইভন মায়ে ADC কৰি পেলাই নিজে 50,000 টকা পেঞ্চনৰ পৰা দিছেগৈ। মায়ে মোক সুধিছিলে ৰংদৈ 116 নে 17 নং পাহৰিছোঁ, ৰংদৈ যুগনীয়া নৱ প্ৰাথমিক। মূল বিষয়বস্তু এইটোৱেই। তাকে আপোনালোকক আইনী ব্যৱস্থাটোৰ কথাটো অলৰেডি চিন্তা কৰিছোঁ। মই এডভকেটৰ লগত কথাও পাতিছোঁ। কথা পতাৰ পিছত সিদিনাখন এজনে ক'লে যে প্ৰথম আপোনালোকে চেনেলটোকে কথাটো পাতি লওক, তাৰপিছত বাকীখিনি হেৰি কৰক, যদি চাই লওঁ কি হয় কি মেলে। আমিতো বিচৰা নাই যে সংঘৰ বদনাম হওক, কাৰণ আমি নিজে সংঘৰ সংগী। আমি বিচৰা নাই যে আমাৰ কিবা এটা বদনাম হওক, বদনাম হোৱাটো আমি নিবিচাৰোঁ, কিন্তু বস্তুটো ভালে ভালে হৈ যোৱাটো ভাল আছিলে। এটা মানে যে আমাক বস্তু উইথড্ৰ কৰি লোৱাহেঁতেনো হয়। ঘটনাৰ বিৱৰণ অনুসৰি যোৰহাটৰ ৰাণু বৰুৱাৰ মাজু পুত্ৰ গৌতম বৰুৱা কৰ্মসূত্ৰে যোৰহাট কেন্দ্ৰীগুৰিত বাস কৰে। পৰিয়ালটোৰ মুৰব্বী ৰাণু বৰুৱাৰ নাতিনী প্ৰায় 7 মাহ পূৰ্বে পুষ্পিতা হৈছিল। ইফালে পুষ্পিতা হোৱা কন্যাগৰাকীৰ পিতৃ গৌতম বৰুৱাই সংঘৰ নীতি নিয়ম মতে যোৰহাট যুগনীয়া গাঁৱৰ পুৰণি গৃহত কৰ্ম সম্পাদন কৰে। ইফালে নীতি নিয়মৰ অন্তত শংকৰ সংঘৰ পৰা অনুমতি লৈ যোৰহাটৰ এটা বিবাহ ভৱনত তেওঁলোকৰ কিছু আত্মীয়ক মাতি এটা পাৰ্টিৰ আয়োজন কৰিছিল। সেই পাৰ্টিতে আমিষৰ ব্যৱস্থা কৰিছিল পৰিয়ালটোৱে। সেই আমিষ খুৱাই যেন অপৰাধ হ'ল পৰিয়ালটোৰ, যাৰ বাবে বিগত 8 মাহৰ পৰা পৰিয়ালটোক এঘৰীয়া কৰিলে শংকৰ সংঘই। সন্তান এগৰাকীয়ে তাই আমাৰ অসমীয়া ভাষাত যে কওঁ তুলনি বিয়া হ'ল জুলাই মাহৰ 1st উইকত। আমি কৰ্মসূত্ৰে মই মিছেছ আমাৰ ফেমিলি আমি ইয়াত থাকোঁ। প্ৰায় 2 বছৰ হ'ল কেন্দুগুৰিত থাকোঁ। আমাৰ পুৰণা ঘৰ হৈছে ৰংদৈ। আৰু যিদিনাখন মানে আমাৰ ছোৱালী তাই এইটো পুষ্পিতা হৈছে, সেইদিনাখন আমি ঘৰলৈ গাঁৱৰ গৃহলৈ লৈ গ'লোঁ, য'ত আমাৰ মা থাকে। তাৰপিছতে গৃহলৈ লৈ গৈ পেলাই 4 নম্বৰ দিনাখন সংঘৰ নিয়ম মতে গোটেইখিনি কাৰ্য সম্পাদন কৰা হ'ল। হোৱাৰ পিছত 7 নে 8 নম্বৰ দিনাখন আমি গৈ পেলাই আঞ্চলিকৰ প্ৰেচিডেণ্ট বাপুৰ লগত সুধিলোঁ যে আজিকালি যুগৰ পৰিৱৰ্তন হৈছে, গতিকে আমি যুগৰ লগত সংগতি ৰাখি নেক্সট মাহত আমি কিবা এটা আমিষ ভোজন ঘৰতে খুৱাব পাৰিম নেকি। মানে 11 দিনৰ কমপ্লিট হৈ যোৱাৰ পিছত যিটো মানে নেক্সট মাহত এজ এ মানে বাৰ্থডে পাৰ্টি যেনেকৈ দিয়ে ধৰক। তাৰপৰা সেইমতে তেখেতে ক'লে যে এইটোতো সম্ভৱ নহ'ব, তোমালোকে এইটো গৃহতটো এইটো আমি অনুষ্ঠান কৰিবলৈ নিদিওঁ। অনুষ্ঠান কৰিলে প্ৰথমে মোক জবাব দিব লাগিব, তাৰপিছত মই তোমালোকলৈ লেটাৰ দিব লাগিব। মই মা গৈছিলোঁ ৰাতিপুৱা তেখেতৰ কথা পাতিবলৈ। তো তেখেতৰ তেতিয়া সুধিলোঁ বোলো বাহিৰত পৰা হ'ব নেকি। তেতিয়া তেখেতে ক'লে যে বাহিৰত কি কৰা এইটো আমাৰ লুক আউট নহয়, বাহিৰত তোমালোকে যি ইচ্ছা আমাৰ এইটো ক'বলগীয়া নাই, কিন্তু তোমালোকে এই ঘৰৰ ভিত্তিত নোৱাৰিবা। তাৰপৰা সেইমৰ্মে 11 দিনীয়া কমপ্লিট কাৰ্যসূচী হৈ গ'ল। হৈ যোৱা 12 নম্বৰ দিনাখন আমি ঘৰলৈ গুচি আহিলোঁ। আহি পেলাই আগষ্টৰ 3 তাৰিখে আমি এটা 19-চুবুৰীয়াকৈ আমাৰ লগৰ যিখিনি আজি ফ্ৰেণ্ড চাৰ্কুল আছিলে, কলিগ আছিলে, ৰিলেটিভছ আছিলে, গোটেইখিনিকে মাতি পেলাই আমি এটা আমিষ ভোজনৰ ব্যৱস্থা কৰিছোঁ। খোলাকৈ কৰিছোঁ বস্তুটো। এইটো আমি কেন্দুগুৰিতে কৰিছোঁ, আমাক গৃহত কৰা নাই। তাৰপৰা কৰাৰ পিছতে যিটো অনুষ্ঠানলৈ আকৌ মা অহা নাই, ইভন মোৰ দাদাও অহা নাই। মায়ে হয়তো ভাবিছিলে চাগে মই গ'লে সংঘৰ এইটো কিবা প্ৰতি থাকিব পাৰে। মা নাহিলে। মাৰ যিহেতু সংঘত সোমোৱা আজি আমি 91 নে 32তে সোমাইছিলোঁ সংঘৰ, আমি সংগী হৈ আছোঁ। মা মানে সংঘটোৱে মানে বহুত ষ্ট্ৰিক্ট মানে মানুহগৰাকী।
যিগৰাকী মানুহে মানে তেখেতৰ মাতৃ হেৰিয়াতো মানে অনুষ্ঠানো যোৱা নাই। তাৰপিছত সেইদিনাখন আকৌ মা সংঘৰ নামঘৰ পাল পৰিলে, মায়ে চাহ দিয়াত ব্যস্ত থাকিলে, কিন্তু নাতিনীয়েকো অনুষ্ঠানলৈ মা নাহিলে। তেতিয়াৰ পৰা ৰাণু বৰুৱাৰ পৰিয়ালটো বঞ্চিত হ'ল সকলো অনুষ্ঠানৰ পৰা। আনকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনতো অংশগ্ৰহণ কৰিব নোৱাৰিলে পৰিয়ালটোৰ এজনো সদস্যই। অধিৱেশনৰ সময়ত বৰঙণি গ্ৰহণ নকৰিলে ৰাণু বৰুৱাৰ পৰিয়ালৰ পৰা। সংঘৰ এনে কাণ্ডত ভাগি পৰিল পৰিয়ালটোৰ সকলো। মানসিকভাৱে ভাগি পৰি অসুস্থ হয় ৰাণু বৰুৱা। গতিকে যি সময়ত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ ঐক্য সংস্কৃতিৰ সমাজখনক একতাৰ এনাজৰীৰে বান্ধি বৰ অসমৰ চিনাকি দিছিল, সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ধৰণৰ কাৰ্য কিমান যুক্তিসংগত। যোৰহাটৰ পৰা আনন্দ বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।